নমস্কাৰ, আমাৰ গ্ৰুপৰ পৰা আমি জৈৱিক সাৰ প্ৰস্তুত কৰিছোঁ। আমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি হোৱাৰ বাবে মধ্যাহ্ন ভোজনৰ পৰা অধিক শাক পাচলিৰ বাকলিকে ধৰি পনীৰ বাকলি আৰু আন পচনীয় জাবৰো বেছি ওলায়। যিহেতু বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি আৰু বিদ্যালয় চৌহদ তেনেই সৰু, সেয়ে এই পেলনীয়া জাবৰ জোঁথৰবোৰ পেলাই দিয়াৰ ক্ষেত্ৰত ঠাইৰ অভাৱ তথা সমস্যাৰ সৃষ্টি হয়। সেয়ে আমাক ছাৰ বাইদেউসকলে ইয়াৰ পৰা কেনেদৰে সাৰ প্ৰস্তুত কৰিব পাৰি আৰু লেতেৰা নোহোৱাকৈ কেনেদৰে সাৰ প্ৰস্তুত কৰি পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাৰ লগতে জৈৱিক সাৰ ব্যৱহাৰ কৰিলে কি কি লাভ হয় তাকে বুজায়। সেইমতে আমি পাকঘৰৰ পৰা ওলোৱা আৱৰ্জনাৰ পৰা জৈৱিক সাৰ প্ৰস্তুত কৰোঁ, যিবোৰ আমি বিদ্যালয়ৰ ফুল শাক পাচলিবোৰত প্ৰয়োগ কৰোঁ। পচন সাৰ প্ৰস্তুত কৰাৰ বাবে আমি প্ৰথমে এটা চৰিয়া লৈছোঁ আৰু তাতে বিদ্যালয়তে থকা শুকান পাতবোৰ দিছোঁ। এতিয়া এইখিনি ভালকৈ মিলাই লৈ তাতে আকৌ বিদ্যালয়ৰ পাকঘৰৰ পৰা ওলোৱা পচনীয় আৱৰ্জনাবোৰ দিম। শেষত ওপৰত মাটিৰে তৰপ দি গোটেইখিনি পলিথিনেৰে ঢাকি 15 পৰা 20 দিনৰ বাবে পচিবলৈ এৰি দিম। 15 পৰা 20 দিনৰ পিছত এই জৈৱিক সাৰ আমি বিদ্যালয়ৰ ফুল শাক পাচলিত দিব পাৰিম আৰু এনেকৈয়ে আমি পচনীয় আৱৰ্জনাবোৰৰ পৰা লেতেৰাৰ সৃষ্টি নকৰি তাৰ পৰা জৈৱিক সাৰ প্ৰস্তুত কৰিব পাৰোঁ আৰু ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ। I'm